আৰু গুৰুজীয়ে যাতে আমাক সেৱাৰ মাধ্যম বনাইছে, যাতে আমি ইয়াৰ পৰা পিছ পৰিব নালাগে। মালিকৰ সেৱা মালিকে দিছে, এতিয়া আমি মালিককে খুশ কৰি কিনে আমি সেৱাটোৰ দায়িত্ব নিভাব লাগিব আৰু আমি সেৱাটো কৰিব লাগিব। আৰু এইটোৱে মানে আজি যোনটো আমাৰ 15 দিনৰ এটা মিটিং ৰখা আছিলে মানে আগতে, সেই মিটিংটো আজি অফলাইনতে ৰখা হৈছে। কিয়নো এতিয়া 26জন ভকতৰ মাজত এতিয়া 5-6জন ভকতে মিটিঙত জইন হয় আৰু বেলেগ ভকত হৈয়ে না কি কৰে এইটো মালিকে জানে, মালিকৰ সন্তান মালিকে জানে, আমিতো ক'ব নোৱাৰোঁ। সেইকাৰণে মানে আজি অফলাইন মিটিং ৰখা হৈছে। মানে আজি সেৱাৰ ৰিপৰ্টটো মানে অফলাইনৰ পৰাই হওক বুলি গুৰুজীৰ যোনটো সেৱা ৰিপৰ্ট দিব লাগিব ওপৰত, সেইটো কাৰণে মানে আজি মিটিংটো ৰখা হৈছে। গতিকে আপোনালোকৰ কিবা সেৱাৰ কাৰণে অসুবিধা হৈছে বা আপোনালোকে কিবা সেৱা শিকিব বিচাৰে তেনেহ'লে দাসীক মানে সম্পৰ্ক কৰিব পাৰিব। আৰু উত্তৰ ভোগজী আছে লখিমপুৰ ডিষ্ট্ৰিক্টত। সেই গতিকে মানে এতিয়া বেছি দীঘলীয়া নকওঁ, গুৰুজী যায় সেৱা কৰি ৰিপৰ্ট দিবলৈ নাপাহৰিব দেই সকলো ভকত আত্মাই, এইটো কথা মানে মনত ৰাখিব। সেৱা কৰি কিনে ৰিপৰ্ট দিব নাপাহৰিব। কেলৈ আমি ভাত বনাই থ'লে নহয়, আমি ভাতো খাবলৈ মানে তাত যাব লাগিব। এনেকৈ মানে অকল সেৱা কৰি মোবাইলত থ'লে নহয়, ৰিপৰ্টটো দিয়া এইটো আমাৰ কৰ্তব্য হয়। গতিকে বেছি দীঘলীয়া নকওঁ, গুৰুজী যায় মোৰ ইমান ছুটি বক্তব্যটো ইমানতে সামৰিছোঁ। সৎ চাহেব, গুৰু সদগুৰুদেৱ কি